হেল্ল' বন্ধু-বান্ধৱীসকল, বহুদিনৰ মূৰত ভিডিঅ' এটা লৈ আহিলোঁ আৰু আজি ছানডে বুলি ইলিচ আনিছিলে আৰু ইলিচ পিচ ধুই সৰিয়হ পিচি এনেকৈ ৰেডি কৰি ল'লোঁ আৰু অকণমানি এটা পিঁয়াজ কাটি দিলোঁ। আপোনালোকে পিঁয়াজ দিনে দিনে মোক কমেণ্টত জনাবচোন। আৰু এনেকৈ ধুনীয়াকৈ সানিলোঁ, হালধি, নিমখ, তেল, কেঁচা জলকীয়া দি ধুনীয়াকৈ অকণমান মেৰিনেট কৰি থ'লোঁ আৰু তেনেকৈ সৰিয়হখিনিও পিচিলোঁ। আৰু এইটো আছিলে অকণমানি পানীলাও এটা, তো পানীলাওখিনি ধুনীয়াকৈ মোক কাটি মেলি দিলে। এইখিনি হ'ল পানীলাওৰ বাকলি, কিয়নো আমি পানীলাওৰ বাকলিখিনি পেলাই নিদিওঁ, পিঁয়াজ দি জলকীয়া দি ধুনীয়াকৈ ভাজিম, বহুত টেষ্টি হয়। যদি কোনোবাই খোৱা নাই খাব, আৰু যোনে খাইছেতো গমেই পাইছে টেষ্টটো। তো এতিয়া মই বনাবলৈ লৈছোঁ ইলিচ। আৰু এইখিনি আছিলে এইটো এটা আছিলে বেঙেনা, সৰুকৈ অকণমানি গছ এডালত বেঙেনা এটা হৈছিলে, আৰু দুটা ভাতকেৰেলা। আৰু সৰু ফেমিলিৰ কাৰণে ধুনীয়াকৈ 2 বা 3টা মানুহৰ কাৰণে ধুনীয়া হয়, কোনো সাৰ নিদিয়া ধুনীয়া গছৰে বস্তু। আৰু মই তেনেকৈ কৰি থাকোঁতে মোৰ মোটামুটি ইলিচটো হৈয়ে গ'ল। আৰু ইলিচ মাছ বনাইছিলোঁ মই চপিচ, কিয়নো আমি মানুহ হ'লোঁ 3টা, 2 পিচকৈ ধুনীয়াকৈ বনাই ৰেডি কৰিলোঁ আৰু মাথাটোৰে পানীলাও খাৰ বনালোঁ। আৰু আল্টিমেটলি মোৰ ইলিচ মাছ হৈ গ'ল। আৰু ইলিচ বনালোঁ, পানীলাও বনালোঁ, তাৰপিছত পানীলাওৰ বাকলি ভাজি আৰু ভাতকেৰেলা আলু ভাজি। আৰু এনেকৈয়ে মই ছানডে স্পেচিয়েল খানাটো বনাই খাই লৈ অকণমান ওলাই আহিলোঁ। বৰষুণ জাক আহিল, দেখিলেনে? বৰষুণ জাক ওলাই অহাৰ পিছতে আমাৰ ৱায়াৰলেছত এয়া মতলবতি মহাসাগৰ বুলি ক'লেও ভুল নহয়, অকণমানি ৰাস্তাটোত এজাক সৰু বৰষুণ আহোঁতে বানপানীৰ সৃষ্টি। আৰু এনেকৈ আমি পানীৰ মাজেৰে পাৰ হ'লোঁ। এতিয়া ৰাখিছোঁ।